ফাইনেলি নিবনুৱাসকলৰ বাবে ভাল খবৰ আহি পৰিল। ফাইনেলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা পোৱাৰ দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকে কোনটো দিনত কিমান তাৰিখত এই টকা লাভ কৰিব, এই সকলোবোৰ ডিটেইলছ আজি আপোনালোকে সকলো গম পাই যাব। ফাইনেলি টকা পোৱা দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আপোনালোকে সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ৰ যোগেদি গম পাই যাব। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে দেৰি নকৰি আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনাই দিওঁ। আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল। 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি নহয়। আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ।